ৰঙিয়াত ছাত্ৰ-ছাত্ৰীৰ বাবে এক সুখবৰ কঢ়িয়াই আনিছে ৰয়েল ইনষ্টিটিউট অৱ এলাইড এণ্ড হেল্থ ছায়েন্সে। স্বাস্থ্য খণ্ডত নিযুক্তিৰ বাবে ৰঙিয়াত মুকলি কৰা হৈছে নিৰ্ভৰযোগ্য এটা প্ৰতিষ্ঠান। ৰয়েল ইনষ্টিটিউট অৱ এলাইড এণ্ড হেল্থ ছায়েন্স নামৰ এখন নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান মুকলি কৰে ৰঙিয়াত। ৰঙিয়াৰ এণ্টি ৰোডত থকা এই প্ৰতিষ্ঠানখনত 7 দিনীয়াকৈ বিনামূলীয়া পাঠ্যক্ৰম অনুষ্ঠিত হ'ব। সেয়েহে আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলে শীঘ্ৰেই যোগাযোগ কৰিবলৈ আহ্বান জনায় বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে। এই অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট কবি তথা সাহিত্যিক উজ্জ্বল ডেকা, শিক্ষক এম গুলফাম, প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী মজাহৰুল ইছলামৰ লগতে সহকাৰী শিক্ষকসকল। ইমূৰৰ পৰা সিমূৰলৈ ফেমাছ ব্যক্তি এজন, আমি যে তেওঁৰ পদত ধৰি পাইছোঁ, তেওঁক আমি ধন্যবাদ জনাইছোঁ। মিষ্টাৰ এম ডি গুলফাম ছাৰ, তেখেতক এখনি ফুলাম গামোচাৰে আমাৰ কলেজৰ ষ্টুডেণ্ট মহচিনে সম্বৰ্ধনা জনাব। ইনষ্টিটিউট অফ এলাইড এণ্ড হেল্থ ছায়েন্স ৰঙিয়াত মানে আজি যিটো প্ৰগ্ৰেম হ'ল, তো তাতে আমাৰ ষ্টুডেণ্টখিনিক আচলতে বুজোৱা হ'ল কেনেকৈ মানে আমাৰ এই হেল্থ যিটো মেডিকেল লেবৰেটৰী টেকনিচিয়ানটো আচলতে কোৰ্চটো কি বা ইয়াতে কি কি আমাৰ স্কোপ আছে। আচলতে মেইন স্কোপটো এইটো যে ষ্টুডেণ্টবোৰে এনে বহি থাকিব নালাগে ঘৰত। তো ইয়াতে ডিপ্ল'মা চাৰ্টিফিকেটখন লৈ পেলাই যিকোনো হস্পিটেল বা আৰু যিকোনো আপোনাৰ ডায়েগনষ্টিক চেণ্টাৰতে ধুনীয়াকৈ ভালকৈ লেবৰেটৰী টেকনিচিয়ান হিচাপে কাম কৰি থাকিব পাৰে। বাকী আৰু আমাৰ কলেজখনৰ পৰা বাকী ষ্টুডেণ্টখিনি গোটেই মানে প্লেচমেণ্টলৈ গোটেইখিনি হেল্প কৰা হয়, এডমিশ্যনৰ পৰা প্লেচমেণ্টলৈ গোটেইখিনি হেল্প কৰা হয়। আমি ইয়াতে আজি সজাগতা সভা এটা পাতিছিলোঁ ৰয়েল ইনষ্টিটিউট অফ হেল্থ এণ্ড ছায়েন্সৰ উদ্যোগত। আমি ল'ৰা ছোৱালীখিনিক বিনামূলীয়াকৈ এই ফাৰ্ষ্ট এইডৰ ট্ৰিটমেণ্টছখিনি কেনেকৈ দিয়ে বা কেনেকৈ মানে এক্সৰে বা কৰে বা কেনেকৈ ECG টেষ্ট কৰে, এইবিলাক চব আমি বিনামূলীয়াকৈ 7 দিন শিকাম বুলি ৰঙিয়াত এটা আমি বৃহৎ আকাৰে এটা মিটিং দিছিলোঁ আমাৰ ইনষ্টিটিউটত। বহুত ল'ৰা ছোৱালী আহিছে আৰু আমি জনাবলৈ পাই সুখী। আমি এইবাৰ 7 ডেজ বিনামূলীয়া কৰ্মশালা দিম আৰু টোটেল ইনফৰমেশ্যন কেনেকৈ এইটো কোৰ্চত কেৰিয়াৰ কি বা কি কৰিলে কি হ'ব, মানে কোনটো লেবত কি কৰা হয়, কেনেকুৱা মানে টেষ্টবিলাক কৰা হয় বা এটা ডক্টৰছত কি কি ৰিকুৱাৰমেণ্ট থাকে ইন দিছ ছেক্টৰছ, ইন লেবৰেটৰী ছেক্টৰ, ডিএমএলটি ছেক্টৰ। তো গতিকে এইটো বিষয়ে টোটেল আমি ইনফৰমেশ্যন শিকাম ষ্টুডেণ্টবিলাকক। আৰু আমাৰ টোটেল ইনফৰমেশ্যন আমাৰ মুজাহৰুল ছাৰ দিব, আমাৰ এডভাইজাৰ আছে, এডভাইজাৰ আমাৰ এই টোটেল ইনফৰমেশ্যনখিনি আপোনালোকক দিব। নমস্কাৰ জনালোঁ। আচলতে তোমালোকক ইয়াতে থকা ষ্টুডেণ্টখিনিতো গমেই পায় টেকনিকেল এডুকেশ্যন কি। এতিয়া বাকী নাজনা ষ্টুডেণ্টখিনিৰ কাৰণে মই অলপ কৈ দিব বিচাৰিছোঁ টেকনিকেল এডুকেশ্যন কি হয়। আচলতে গমেই পোৱা এখন কলেজ হ'ল হেল্থ ছায়েন্সৰ কলেজ। তো ইয়াতে আমাৰ যিটো আমাৰ কাৰ্যসূচী হ'ব, কৰ্মশালা হ'ব, সেইটোৰ বিষয়ে আমাৰ পৰ্যালোচনা আছিলে। আজি বহুত ল'ৰা ছোৱালী আহিছে। এই 7 দিনত আমাৰ ইনষ্টিটিউটৰ তৰফৰ পৰা ল'ৰা ছোৱালীক বিভিন্ন ধৰণৰ টিপছ কিছুমান, ধৰক ফাৰ্ষ্ট এইড ট্ৰিটমেণ্ট, সাপে খুটিলে কি কৰিব লাগে, জুয়ে পুৰিলে কি কৰিব লাগে, এক্সিডেণ্ট হ'লে কি কৰিব লাগে, হঠাৎ BP কমি গ'ল কি পদক্ষেপ ল'ব লাগে, তেনেকুৱা বিভিন্ন ধৰণৰ বিষয়ৰ ওপৰত তেনেকুৱাকৈ আমাৰ 7 দিনীয়া কৰ্মশালাত বুজোৱা হ'ব। আৰু লাষ্টত ইনষ্টিটিউটৰ তৰফৰ পৰা তেওঁলোকক এখন চাৰ্টিফিকেট দিয়া হ'ব সম্পূৰ্ণ বিনামূলীয়াকৈ। এইখিনিয়ে হ'ব লাগে।